গাইজ আজি ফাৰ্ষ্ট টাইম দীঘলী পুখুৰী পাৰত আহিছোঁ মানে পাৰ্কৰ ভিতৰত সোমোৱা নাছিলোঁ মানে ইফালে কি কয় কলেজখনৰ ওচৰলৈকে আহিছিলোঁ সন্দিকৈ কলেজৰ ওচৰত আহিছিলোঁ এটাই গাৰ্লফ্ৰেণ্ড আছিলে এই কে বুলি তাইক লগ কৰিব আহিছিলোঁ কিন্তু ভিতৰত একদিনো সোমোৱা নাই बात तो सही है जी নহয় গাইছ আজি ফাৰ্ষ্ট টাইম তাইক লৈ দীঘলী পুখুৰী পাৰত আহিছোঁ চাওক এইফালে ইয়া দীঘলী পুখুৰী বটিং কৰে বোলে এটা সাঁতুৰিব নাজ নাই নেদাও ৰিক্স আছে যিমান নহ'লেও মোৰ তিৰি না পৰি গ'লে পানীত কি হ'ব মইতো উঠাই আনিব নোৱাৰিম মই নিজে বাচি আহিব পাৰিম বাৰু সাঁতুৰি তোকো উঠাই আনিব নোৱাৰিম এনে ৱেইট বাঢ়ি আহিছা দিনক অলপ খিনিছে কিন্তু আগতকৈ গাইজ তাইৰ মোবাইলটো আজি কিছুদিনৰ আগতে ডিছপ্লে গ'ল ভাল কৰি ল'লোঁ বা এটা চালিতে নাই বেয়া হ'ল আকৌ এবাৰ লগাই দিছোঁ 4,500 টকা গৈছে এইবাৰ তাই কৈছোঁ মই এইবাৰ যদি বেয়া হয় তাইক সেই 1,500 টকাৰ দামৰ মোবাইল এটা আনি দিম বাবুক কবা মোৰ মোবাইল লাৰ বেয়া আগতে হাক দিবা মই বেয়া কৰা নাই ন বাবুয়ে বেয়া 1,500 চাৰিওফালে মানুহ গাইজ ইয়াতে আৰু দেৰি নকৰোঁ এনেই সোমালোঁ একবাৰ যিটো সোমাই পোৱা নাছিলোঁ আৰু আমাৰ কি কয় স্পাইৰেল পটেটো যে আছিলে দীঘলী পুখুৰীৰ পাৰত মানস আৰু মনীষা সিহঁতৰ দোকানখন চাই যাওঁ এবাৰ যদি সিহঁতে আছে মাছ চাত দি পেলাই ফটো চটো তুলি কিনে যাওঁ আৰু এবাৰ দেখাই কিনে ব'লা গাইজ মানস এণ্ড মনীষাৰ দোকান এখনে স্পাইৰেল পটেটো গাইজ আমাৰ ওচৰতে আছে মানস তাৰ দোকানৰ ওচৰতে আহি পালোঁ এতিয়া মানে কিছু সময়ৰ কাৰণে ৰখিব লগা হ'ল সি আহি পোৱা নাছিলে আৰু মনীষা ক'ত মনীষা আছে আমাৰ এই পিজ্জা দোকানখন কোনফালে অলপ আগত আছে আচ্ছা এতিয়া কিহত ব্যস্ত মানে আমি আহি কেনে দোকানত তাক দেখা নাই দোকানত বেলেগ মানুহে কাম কৰি আছে ভাবিলোঁ যে ইহঁতে আৰু কিবা এতিয়াতো বেলেগ কামতে বিজি হৈ গ'ল নেকি প্ৰথমতেতো বহুত ভাইৰেল হৈ গ'ল ভাইৰেল হোৱাৰ পিছত তেতিয়া ডাঙৰ হৈ গ'ল না ল'ৰা কিহত ব্যস্ত আচ্ছা ক'ত হ'ব ডেলিভাৰী ৰোড ঠিকে আছে দিয়া বাৰু এতিয়া কাৰণ ভাইৰেল হোৱাততো বহুত মানুহ হ'ল এতিয়া কেনেকুৱা বেপাৰ ঠিকে চলি আছে ন ঠিকে আছে দিয়া ভাল লাগিল লগ পাই ঠিক আছে আগবাঢ়ি যোৱা নে কি গাইজ মনীষাহঁতৰ এখন নতুন দোকান ইয়াৰ ওচৰতে এইটো কেতিয়া আৰম্ভ কৰিলা কেইদিনমান হ'ল ন আমিতো স্পাইৰেল পটেটোখনেই চিনি পাইছিলোঁ এতিয়া এই নতুন দোকান আৰু এখন দোকান খুলি আছে বুলি গম পালোঁ কিমান আগবাঢ়িছে 90% হৈ গ'ল বঢ়িয়া আইচক্ৰীম হা চৰ্দি লাগিলে মোক নকবি মই কুইয়াৰৰ খাম আইচক্ৰীম নাখাওঁ আমি বা আইচক্ৰীমৰ মানুহ নহয় আমি কুইয়াৰৰ গ'লে খাম আৰু গাইজ দীঘলী পুখুৰীৰ পাৰত এয়া 20 টকীয়া ইয়াৰিং বিক্ৰী কৰি আছে আৰু এইবোৰ মোৰ দোকানত 10 টকা চব 20 দাদা চব 20 এইবিলাক এতিয়া আমি দীঘলী পুখুৰীৰ পাৰৰ পৰা ডাইৰেক্ট ঘৰত গৈছোঁ আৰু কি ক'বা কি খাই ল'বা আইচক্ৰীম গম পাইছোঁ দি ভাল লাগছে মই খাৱা নাই না